নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো 30 ডে স্পেচিয়েল কোৰ্সটোলে আৰু বন্ধুসকল লৈ আহিছো আপোনালোকৰ মাজলে আজি পুনৰ মেথছৰ 10 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ এটা চেপ্টাৰ আজি আপোনালোকৰ মাজলে লৈ আহিছো আমি এই ক্লাছটোত আলোচনা কৰিম ট্ৰেইন বেস কনসেপ্ট অৰ্থাৎ ট্ৰেইনৰ সৈতে জড়িত যেটো কনসেপ্ট সেই কনসেপ্টটো আজি আমি খুব সুন্দৰভাৱে আলোচনা কৰিম লগতে ইয়াৰে সৈতে জড়িত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আমি এই ভিডিওটোত আলোচনা কৰিবলৈ গৈ আছো গতিকে বহুতে বেছি মজাদাৰ হ'বলৈ গৈ আছে আজিৰ এই ভিডিওটো আপোনালোকে সকলোৱে সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে পুনৰবাৰ জনাই ল'ব বিচাৰিছো যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে বন্ধুসকল এতিয়া আমি পনে আগবাঢ়িছো আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্নৰ মাজলে আৰু ইয়াতে খুব সুন্দৰ এটা প্ৰশ্ন লোৱা হৈছে প্ৰশ্নটোত কি কৈছে যে এ ট্ৰেইন কভাৰ 85 মিটাৰ ব্ৰিজ এট দা স্পীড অফ 30 কিলোমিটাৰ পাৰ আৱাৰ হাউ লং উইল ইট টেক টু ক্ৰছ দ্য ব্ৰিজ ইফ ট্ৰেইন ইজ 115 মিটাৰ লং অৰ্থাৎ ইয়াতে আমাক কোৱেশ্যনটোত কি কৈছে যে এখন ৰেলগাড়ী আছে আৰু সেই ৰেলগাড়ীখনৰ দৈৰ্ঘ্যটো আমাক ইয়াতে কিমান দিয়া আছে যে 115 মিটাৰ দিয়া আছে হয়নে এটো কাৰ দৈৰ্ঘ্য এটো ৰেলগাড়ীখনৰ দৈৰ্ঘ্য আৰু এই ৰেলগাড়ীখনে কি কৰিছে 85 মিটাৰ দীঘল এখন দলং তেও পাৰ কৰিছে আৰু পাৰ কৰিছে কিমান স্পীডত ইয়াতে আমাক স্পীডটো দিয়া আছে যে কিমান স্পীড আছিল ৰেলগাড়ীখনৰ বলে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈ কিনে পাৰ হৈছে গতিকে ইয়াতে আমাক সুধিছে যে এই ৰেলগাড়ীখনে এই দলংখন পাৰ হোৱাতে কিমান সময় লৈছে আমাক এই সময়টো উলিয়াব দিছে গতিকে খুবেই সুন্দৰ হয় প্ৰশ্নটো নিশ্চয় আশা কৰিছো আপোনালোকে সকলোৱে প্ৰশ্নটো ধুনিয়াকৈ বুজি পাইছে এতিয়া চাওক এই কোৱেশ্যনৰ এনসাৰটো কৰাৰ আগতে আমি ট্ৰেইনৰ কিছুমান বেসিক কনসেপ্ট জানিব লাগিব আৰু যিসকলে মোৰ আগৰ পুৰণা ভিডিওসমূহ চাইছে তেওঁলোকে ডেফিনেটলি মোৰ মানে ফুল কনসেপ্টসমূহ ক্লিয়াৰ কৰিব পাৰিছে মানে চাওক ইয়াতে ট্ৰেইন বেস মানে কনসেপ্ট বুলি কোৱাৰ লগে লগে আমাৰ কি আহি পৰে চাব ইয়াতে এইখন এখন কি আকিছো মই ইয়াতে এখন ট্ৰেইন আকিছো হয়নে এই ট্ৰেইনখনে নিৰ্দিষ্ট কেনেকুৱা তেওঁলোকৰ ট্ৰেইনৰ ৰাস্তাৰে গৈ থাকে হয়নে নহয় এতিয়া ধৰি লওক ইয়াতে আগত কেতিয়াবা তেওঁলোকে প্লেটফৰ্মো পাব পাৰে কেতিয়াবা ইয়াতে ধৰি লওক কি বুলি কয় মানুহো পাব পাৰে হয়নে নহয় ৰাস্তাৰ কাষত মানুহ থাকিব পাৰে কেতিয়াবা হয়তো ইয়াতে পোষ্টত মানে থাকিব পাৰে আছে নে নাই কেতিয়াবা ইয়াত পোষ্ট থাকিব পাৰে বা কেতিয়াবা ধৰি লওক ইয়াতে কাষত গৰু চৰু থাকিব পাৰে এইবিলাক বস্তু যেতিয়া পাৰ হয় তেতিয়া ট্ৰেইনৰ মানে কোৱেশ্যন বিলাক তাতে ষ্টাৰ্ট হৈ যায় হয়নে মানে ট্ৰেইনখন এইফালৰ পৰা আহি আছে ইয়াতে এটা প্লেটফৰ্ম পাৰ হৈছে তেতিয়া কিমান সময় লাগিব বা ইয়াতে ট্ৰেইনখন আহি আছে ইয়াতে মানুহ এটা পাৰ হৈ গৈছে তো ইয়াতে আমি কিছুমান বস্তু জানিব লাগিব যেনে ৰিলেটিভ আমাৰ বস্তুখিনি জানিব লাগিব এতিয়া চাওক যে যদি আমাৰ মানে ডিসটেন্সৰ ৰিলেটিভ উলিয়াব লাগে তেতিয়া হলে কি কৰিব লাগিব আপোনালোকে সদায় মনত ৰাখিব যে মানে মানুহ বা কেতিয়াবা খুঁটা বা ধৰি লওক কেতিয়াবা গছ-গছনি এনেকুৱা ধৰণৰ বস্তু যদি থাকে সেইবিলাকক মানে নেৰো ডিসটেন্স হিচাপে ধৰা হয় অৰ্থাৎ এইবিলাকৰ কোনো ধৰণৰ ডিসটেন্সটো ইয়াতে ধৰা নাযায় আপোনালোকে মনত ৰাখি থব জাস্ট আৰু যদি ইয়াতে কেতিয়াবা প্লেটফৰ্ম দিয়ে কেতিয়াবা ব্ৰিজ দিয়ে এইবিলাকৰ দূৰত্বটো আমি ধৰিব লাগিব অৰ্থাৎ ৰিলেটিভ যদি আমি ডিসটেন্স উলিয়াও তেতিয়া হলে কি কৰিব লাগিব ট্ৰেইনৰ যেটো ডিসটেন্স সেই ট্ৰেইনৰ ডিসটেন্সটোৰ লগত আমি যেটো ইয়াৰ অবজেক্টিভ থাকিব অৰ্থাৎ ইয়াতে ষ্টেচন থাকিব পাৰে নতুবা ইয়াতে ব্ৰিজ থাকিব পাৰে সেই বস্তুটোৰ মানে দূৰত্বটো আমি ইয়াতে যোগ কৰিব লাগিব ঠিক আছে অৰ্থাৎ এটো আমি ধুনিয়াকে যোগ কৰিব লাগিব আৰু তেতিয়া যেটো ডিসটেন্স পাম সেই ডিসটেন্সটো কি হ'ব ইয়াতে টোটাল বা ৰিলেটিভ ডিসটেন্স ঠিক একেদৰে আমি স্পীডৰ ক্ষেত্ৰতো ৰিলেটিভ স্পীড উলিয়াব পাৰো স্পীড আমি কেনেকৈ উলিয়াম যে ধৰি লওক দুখন মানে ট্ৰেইন যদি এনেকৈ মুখামুখিকৈ আহিছে বা যিকোনো দুটা যদি গতিশীল বস্তু এনেকুৱাকৈ মুখামুখিকৈ আহিছে তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াৰে যেটো স্পীড সেই স্পীডটো আমি সদায় স্পীড 1ৰ লগত স্পীডটো আমি যোগ কৰিব লাগিব আৰু যদি বিপৰীতমুখী হয় অৰ্থাৎ এটা যদি এইফালে গৈছে আনটো যদি এইফালে গৈছে তেতিয়া হলে এওঁলোকৰ যেটো স্পীড সেই স্পীডটো আমি কি কৰিব লাগিব ইয়াতে বিয়োগ কৰিব লাগিব অৰ্থাৎ স্পীড 1 মাইনাস স্পীড 2 মানে ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিব লাগিব আৰু মুখামুখিকৈ আহিলে কি কৰিব লাগে আমি স্পীডটো সদায় যোগ কৰিব লাগে
আপোনালোকে নিশ্চয় বুজি পাইছে যিসকলে আগৰ পুৰণা ভিডিঅ'সমূহতে কনচেপ্টসমূহ ক্লিয়াৰ কৰিব পাৰিছে আৰু যিসকলৰ বুজাত অকণমান প্ৰব্লেম হৈছে কোনো টেনশ্যন ল'ব নালাগে আপোনালোকে কুৱেশ্যনসমূহ আমি কেনেধৰণে কৰিম সেইটো ধুনীয়াকৈ আপোনালোকে চাই থাকক তাৰপিছত কুৱেশ্যনৰ লগতে কনচেপ্টসমূহ ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব এতিয়া চাওক ইয়াতে যদি আমি প্ৰথমটো প্ৰশ্ন ধুনীয়াকৈ চাই লওঁ তেতিয়াহ'লে প্ৰথমটো প্ৰশ্নটো অলৰেডি বুজা গৈছে আমাৰ ইয়াতে আমাক কি দিছে যে ট্ৰেইনৰ যিটো স্পীড আমাক সেই স্পীডটো দি দিছে হয়নে নহয় 30 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰপিছত দলংখনৰ দৈৰ্ঘ্য দিছে আৰু কি দিছে আমাক ইয়াতে ট্ৰেইনখনৰ দৈৰ্ঘ্য দিছে এতিয়া ইয়াতে যিটো টাইম উলিওৱা যিটো সূত্ৰ এইটো সদায় ডিষ্টেন্স আপন স্পীডে হ'ব এইটো আপোনালোকে কেতিয়াও এনেকুৱাকৈ নাভাবিব যে ট্ৰেইনত কিবা বেলেগ হ'ব নেকি বা টাইম স্পীড ডিষ্টেন্সত কিবা বেলেগ আছিলে নেকি তেনেকুৱা একো নহয় টাইম উলিয়াব লাগিলে আমি সদায় ডিষ্টেন্সক স্পীডেৰে হৰণ কৰিব লাগিব স্পীড উলিয়াব লাগিলে আমি সদায় ডিষ্টেন্সক টাইমেৰে হৰণ কৰিব লাগিব আৰু ডিষ্টেন্স উলিয়াব লাগিলে আমি কি কৰিব লাগিব টাইমক স্পীডৰ লগত পূৰণ কৰিব লাগিব এইখিনি মানে ইউনিভাৰ্চেল মানে ফৰ্মুলা হয় এতিয়া চাওক ইয়াতে যেটো আমাক কৈছে টাইম উলিয়াব আৰু আমি ইয়াতে ডিষ্টেন্স আৰু স্পীড আছে হয়নে নহয় গতিকে ইয়াতে আমি ডিষ্টেন্সটো কাৰ লম যে ইয়াতে আমি ডিষ্টেন্স কাৰ লম ৰিলেটিভ ডিষ্টেন্স লম অৰ্থাৎ যেহেতু ইয়াতে যেটো মানে দলং আছিল যিখন এই দলংখনৰো যেহেতু এটা দৈৰ্ঘ্য আছে কিমান 85 মিটাৰ তাৰপিছত ট্ৰেইনখনৰ এটা দৈৰ্ঘ্য আছে কিমান বোলে 115 মিটাৰ গতিকে দুয়োটা দৈৰ্ঘ্য আমি ইয়াতে ল'ব লাগিব আৰু এই দৈৰ্ঘ্য দুটাক আমি কিহেৰে হৰণ কৰিব লাগিব স্পীডেৰে হৰণ কৰিব লাগিব এতিয়া স্পীডটো কিহত আছে ইয়াতে কিলোমিটাৰ ঘণ্টাত আছে নে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ইয়াতে ডিষ্টেন্স বিলাক ক'ত আছে মিটাৰ হয়নে গতিকে ওপৰৰখিনি যদি মিটাৰ আছে তলৰখিনি যদি কিলোমিটাৰ ঘণ্টা আছে তেতিয়াতো নহব তলৰটো আমি কি কৰিব লাগিব এতিয়া কিলোমিটাৰ ঘণ্টাৰ পৰা আমি মিটাৰ সেকেন্ড বনাব লাগিব এটো যেটো কিলোমিটাৰ ঘণ্টাত আছে আৰু এটুক যদি আমি মিটাৰ সেকেন্ড বনাও কি কৰিব লাগে 30 ৰ লগত আমি কি কৰিব লাগিব 18 ভাগৰ 5 টো পূৰণ কৰিব লাগিবনে যে যদি আমি 30 টোক মানে কি কৰিব লাগে মিটাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগে তেতিয়াহলে আমি তাত কি কৰিব লাগিব 18 ভাগৰ 5 আমি ইয়াতে ধুনীয়াকৈ পূৰণ কৰিব লাগিব এতিয়া চাওক যে যেহেতু 30 টো ইয়াতে হৰণ হৈ আছে যেহেতু 30 টো ইয়াতে তলত আছে গতিকে 18 ভাগৰ 5 টো আমি কি কৰিম ইয়াতে হৰণ হৈ থাকিব গতিকে হৰণটো আমি ভগ্নাংশত কৰিব নোৱাৰো গতিকে পূৰণ টাইপ হৈ যাব পূৰণ টাইপ হোৱাৰ লগে লগে কি হৈ যাব ইয়াতে 5 টো তলত আহিব আৰু 18 টো ক'ত যাব ওপৰত উঠি যাব বুজি পাইছেনে খোকোজা মানে নলগাব ধুনীয়াকৈ বুজি থাকিব বা আপোনালোকে এনেকুৱা নকৰি কিনে ডাইৰেক্টলি প্ৰথমতে আপোনালোকে এনেকুৱাকৈ কৰিব পাৰে যে 30 পূৰণ 18 ভাগৰ 5 আপোনালোকে এনেকৈও পূৰণ কৰি কিনে যেটো উত্তৰ পাব আপোনালোকে সেইটো ধুনীয়াকৈ মানে 30 ৰ ঠাইত লিখিব পাৰে ঠিক আছে আপোনালোকে এইটো ইয়াতে বহাব পাৰে কিন্তু ইয়াতকে এইটো বেছি সহজ হ'ব আপোনালোকে ধুনীয়াকৈ চাই থাকক যে ইয়াতে যদি আমি 85 আৰু 115 যোগ কৰো কিমান পাম ইয়াতে আমি 200 পাম হয়নে ইপিনে পূৰণ কি আছে ওপৰত আছে 18 তলত আছে কি 5 আৰু ইপিনে তলত আছে কি বোলে 30 হয়নে এতিয়া চাওক ইয়াতে আমি কাটাকাটি কৰিব পাৰো যে 30 ৰ শূন্য এটা কাটিলো 200 ৰ এটা শূন্য কাটিলো ঠিক আছে ইয়ালৈকে এতিয়া চাওক 3 ৰে 18 কাটিছো 6 বাৰ 5 ৰে 20 কাটিছো কিমান বাৰ 4 বাৰ কি ৰল এতিয়া 6 আৰু 4 ৰল হয়নে মানে 6 4 গুণ এতিয়া কিমান হ'ব বোলে 6 4 গুণ হ'ব ইয়াতে 24 এটো ক'ত ওলাই গ'ল এতিয়া এটো সেকেন্ডত ওলাই গ'ল কাৰণ এটো যেহেতু আমি মিটাৰ সেকেন্ডক বনাইছিলো হয়নে গটিকে 24 সেকেন্ড কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে এই যেটো প্ৰশ্ন আমি কৰিলো এই প্ৰশ্নটোৰ যেটো শুদ্ধ উত্তৰ হেতু কিমান হ'ব 24 সেকেন্ড হ'ব মই আশা কৰিছো আপোনালোকে সকলোৱে ধুনীয়াকৈ বুজি পাইছে এতিয়া চাওকছো ইয়াৰ পিছৰ প্ৰশ্নটো এইটো খুব সুন্দৰ হয় প্ৰশ্নটো যে ইয়াতে আমাক কি কৈছে A 200 meter long train at the speed of 30 km/h how long will take to cross a standing person near the railway line অৰ্থাৎ এবাৰ আমাক কোৱেশ্চনে কি কৈছে যে 200 মিটাৰ দীঘল এখন ৰেলগাড়ীয়ে কিমান স্পিডত গৈ আছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈ আছে আৰু সেই স্পিডত গৈ থাকিলে সেই ট্ৰেইন লাইনৰ ওচৰত থিয় হৈ থকা মানুহ এজনক পাৰ হ'বলৈ তেওঁলোকৰ কিমান সময় লাগিব বা গাড়ীখনৰ কিমান সময় লাগিব গটিকে ইয়াতে ষ্টেণ্ডিং পাৰসন বুলি কৈছে গটিকে পাৰসন দেখাৰ লগে লগে আমি জানিব লাগিব যে এতে পাৰসনৰ কোনো ডিসটেন্স নাথাকে গটিকে ইয়াতে আমি যেটো ডিসটেন্স লম হেতু কেৱল ট্ৰেইনৰ ডিসটেন্সটোৱে লম উলিয়াব কি দিছে আমাক ইয়াতে হাউ লং উইল টেক টাইম হয়নে গটিকে ইয়াতে আমাক কি উলিয়াব দিছে টাইম উলিয়াব দিছে তো টাইম উলিয়াব লাগিলে আমি কি কৰিব লাগিব পুনৰ আমি ডিসটেন্সক স্পিডেৰে হৰণ কৰিব লাগিব এতিয়া ইয়াতে ডিসটেন্স আমি কাৰ লম বলে যেহেতু মানুহটোৰ কোনো ধৰণৰ ডিসটেন্স নাথাকে ট্ৰেইনৰ ডিসটেন্সটো আমি লম 200 মিটাৰ তাৰ পিছত মানে স্পিডটো ক'ত আছে 30 কিলোমিটাৰ/আৱাৰ মিটাৰ সেকেন্ডত নিলে 18 ভাগৰ 5 পূৰণ কৰিব লাগে গটিকে ইয়াতে যেহেতু 30 টো তলত আছে গটিকে আমি কি কৰিম 18 ভাগৰ 5 টো উল্টাই দিম ধুনীয়াকৈ 5 ভাগৰ 18 হৈ যাব পুনৰ আমাৰ একে হ'ব কাটাকাটি কৰিলে 0 0 3 ৰে 18 6 বাৰ 5 ৰে 20 4 বাৰ 4 6 গুণ কিমান হ'ব পুনৰ দেখিলো আমি 24 সেকেন্ড
মানে এই কোৱেশ্চনটোতো যেটো শুদ্ধ উত্তৰ হেতু কিমান হ'ব 24 সেকেন্ড হ'ব অৰ্থাৎ এ নম্বৰ অপচনটো ইয়াতো শুদ্ধ হ'ব চাওকছো এবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ এইটো প্ৰশ্ন আমাক কি কৈছে ধুনিয়াকে আপোনালোকে প্ৰশ্নটো বুজি থাকক যে a train crosses a bridge in 16 seconds and a standing person in 6 seconds find the length of the bridge if train is 480 meter long কোৱেশ্চনটো বহুত গুৰুত্বপূৰ্ণ যে ইয়াতে কি কৈছে যে এখন ট্ৰেইনে 16 সেকেন্ডত কি কৰিছে এখন দলং পাৰ হৈছে আৰু সেই একেখন ট্ৰেইনে 6 সেকেন্ডত কি হৈছে এটা ষ্টেণ্ডিং পাৰসন মানে থিয় হৈ থকা মানুহ এটা তাতে পাৰ কৰি গুছি গৈছে ট্ৰেইনখনৰ কিন্তু স্পিডটো একেই এটা নিৰ্দিষ্ট স্পিডতে ট্ৰেইনখন গুছি গৈছে কিন্তু দলংখন যেতিয়া পাৰ হৈছে তেতিয়া সময় কিমান লাগিছে 16 সেকেন্ড যেতিয়া মানুহটো পাৰ হৈছে তেতিয়া কিমান সেকেন্ড লাগিছে 6 সেকেন্ড লাগিছে এতিয়া আমাক কৈছে যে যদি ট্ৰেইনখনৰ দৈৰ্ঘ্যটো 480 মিটাৰ হয় তেতিয়া হলে আমাক সুধিছে যে দলংখনৰ দৈৰ্ঘ্য কিমান হ'ব হয়নে মানে ইয়াতে দলংখনৰ আমাক দৈৰ্ঘ্যটো উলিয়াব দিছে ধুনিয়াকে আমি এটা উলিয়াব পাৰিম যে দলংখন একচুয়ালি কিমান দীঘল আছিল মানে কোৱেশ্চন বিলাক বহুত গুৰুত্বপূৰ্ণ আপোনালোকে মাথো ধুনিয়াকে মানে চাই থাকিব আৰু বুজি থাকিব সব মই ডায়াগ্ৰামেটিক্যালি বুজাই দিছো যে এইখন ইয়াতে মই দলং আঁকিছো এইখন দলং দিয়ক এই দলংখনৰ কিবা এটা দূৰত্ব আছে আমি নাজানো এই দলংখন যেতিয়া এনেকুৱাকে এখন ট্ৰেইন আহি কিনে পাৰ হৈ গুছি গল এই দলংখন ট্ৰেইনে পাৰ কৰি গুছি গল তেতিয়া সময় কিমান লাগিছে 16 সেকেন্ড লাগিছে দলংখন পাৰ হোৱাতে ঠিক আছে আৰু ইয়াতে এটা মানুহ থিয়া দি আছে ইয়াতে মানুহ থিয়া দি আছে এই মানুহটোকো ট্ৰেইনখনে পাৰ কৰি থৈ গুছি গল তেতিয়া কিমান সেকেন্ড লাগিছে 6 সেকেন্ড লাগিছে ঠিক আছে আমাক এতিয়া কি লাগে যে এই দলংখনৰ যেটো দলংখনৰ দৈৰ্ঘ্যটো আমাক লাগে কাৰণ এই দলঙৰ ঠাইত যদি মানুহটো থাকিলেতেন ইয়াতে তেতিয়া পুনৰ কি হলেতেন ইয়াতেও 6 সেকেন্ড লাগিলেতেন কাৰণ ট্ৰেইনখনৰ দৈৰ্ঘ্যটো তো এটাই দৈৰ্ঘ্য হ'ব এই মানুহটো পাৰ হোৱাতে যিখন ট্ৰেইন পাৰ হৈ গুছি গল দলংখনো সেই একেখন ট্ৰেইনে পাৰ হৈ গৈছে মানে ট্ৰেইনৰ যেটো দৈৰ্ঘ্য হেতু ইয়াতে যেটো আছিল ইয়াতেও হেতুৱে থাকিব বস্তুটো বুজিছেনে কনসেপ্টখিনি ধুনিয়াকে বুজিছেনে আপোনালোকে কনসেপ্টখিনি ধুনিয়াকে বুজিব কোনো ধৰণৰ প্ৰবলেম নাই আপোনালোকৰ ইয়াতে মই ধুনিয়াকে আপোনালোকক বুজাই দি আছো চাওক এতিয়া প্ৰথম কথা ইয়াতে আপোনালোকে ধুনিয়াকে টাইমটো প্ৰথমে উলিয়াব পাৰে সবচে সহজ মানে মেথড হেতু হ'ব যে ইয়াতে চাওক মানুহটো পাৰ হৈছে কিমান সেকেন্ডত 6 সেকেন্ডত গতিকে আমি ইয়াতে স্পিড উলিয়াব পাৰিম কাৰণ ইয়াতে ট্ৰেইনৰ দৈৰ্ঘ্য আমাক দিয়া আছে সময়টো দিয়া আছে স্পিড আমি নিজে উলিয়াব পাৰিম যদি আমি স্পিড উলিয়াব লাগিলে কি কৰিব লগা আছিল যে ডিসটেন্সক টাইমেৰে হৰণ কৰিব লাগে গতিকে ডিসটেন্স ইয়াতে কিমান আছে 480 মিটাৰ হয়নে টাইম কিমান আছে ইয়াতে 6 সেকেন্ড গতিকে কি হ'ব ইয়াতে 80 মিটাৰ সেকেন্ড হ'ব মানে 80 মিটাৰ সেকেন্ড কি হ'ব ৰেলগাড়ীখনৰ স্পিড হ'ব ঠিক আছে 80 মিটাৰ সেকেন্ড স্পিডত কি হৈছে ৰেলগাড়ীখনে গুছি গৈছে এতিয়া চাওক এই যিখন ইয়াতে দলং 16 সেকেন্ডত পাৰ হৈছে এই 16 সেকেন্ডত পাৰ হোৱা দলংখনত ইয়াতে আমি কোনটো ডিসটেন্স লম এতিয়া ডিসটেন্স আমি কি ধৰিম কাৰণ আমি অকমান আগতে পঢ়ি আহিছো যে যেতিয়া আমি এনেকুৱা ধৰণৰ বস্তুৰ ডিসটেন্স লব লাগে তেতিয়া তাত প্ৰথমতে ট্ৰেইনৰ ডিসটেন্সটো দিব লাগে হয়নে নহয় মানে ট্ৰেইনৰ যেটো ডিসটেন্স আমি সেইটো লব লাগিব আৰু ইয়াৰ লগত আমি যোগ কৰিব লাগিব কি যে যেটো মানে ব্ৰিজৰ ডিসটেন্স আছে ব্ৰিজখনৰ যেটো ডিসটেন্স আমি সেই ডিসটেন্সটো যোগ কৰিব লাগিব হয়নে আৰু এইটুক যদি আমি কি হেৰে পূৰণ কৰি দিও যে এইটুক যদি আমি টাইমেৰে যদি আমি ইয়াক হৰণ কৰি দিও তেতিয়া হলে আমি ইয়াৰ পৰা কি পাই যাম ইয়াতে যেটো স্পিড আছিল সেই স্পিডটো আমি ধুনিয়াকে ইয়াৰ পৰা পাই যাম বুজিছেনে বস্তুটো ফৰমেটটো বুজিছে আমি কেনেকুৱাকে কৰিছো মই আশা কৰিছো নিশ্চয় সকলোৱে বুজি পাইছে তো এতিয়া চাওক ইয়াৰ পৰা আমি ধুনিয়াকে গোটেইখিনি উত্তৰ উলিয়াই আছো যে ইয়াতে ট্ৰেইনখনৰ ডিসটেন্স আমাক কিমান দিয়া আছে 480 মিটাৰ দিয়া আছে নে তাৰ পিছত ব্ৰিজখনৰ ডিসটেন্সটো দিয়া নাই গতিকে ব্ৰিজখনৰ ডিসটেন্সটো যেটো দিয়া নাই গতিকে আমি হেতু ব্ৰিজৰ ডিসটেন্স বুলি ৰাখি দিছো তলত আমাক দিয়া আছে টাইমটো পাৰ হোৱাতে কিমান সেকেন্ড লাগিছিল বলে 16 সেকেন্ড লাগিছিলে এতিয়া আমি কি কৰিব লাগিব যে এই যদি গোটেইখিনি আমি কৰো তেতিয়া হলে আমি কি পাম আমি স্পিড পাম গতিকে ইয়াৰে যেটো স্পিডটো কিমান আছে বলে 80 মিটাৰ সেকেন্ড আছে 80 মিটাৰ সেকেন্ড আছে গতিকে ইয়াৰ পৰা আপোনালোকে ধুনিয়াকে চাই থাককছো আপোনালোকে গোটেইখিনি উলিয়াব পাৰিব মানে এই যেটো ব্ৰিজৰ ডিসটেন্স এইটো যদি আপোনালোকে উলিয়াব লাগে ইয়াতে 16 টো কি হৈ আছে হৰণ হৈ আছে সমান চিনৰ ইপিনে গলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ আছিল লগত 16 টো আমি পূৰণ কৰিব লাগিবনে তাৰ পিছত 480 টো বিডিৰ লগত কি হৈ আছে যোগ হৈ আছে সেইপিনে গলে কি হ'ব বিয়োগ হ'ব আৰু ইয়াৰ পৰা আমি কি কৰিব লাগিব এতিয়া 480 টো ধুনিয়াকে বিয়োগ কৰি দিব লাগিব এইবিলাক মানে বহুত সিম্পল মেথড হয় এতিয়া আপোনালোকে চাওক ইয়াতে ধুনিয়াকে উত্তৰটো পালেয়ে যে 80 16 গুণ পূৰণ কৰিব নালাগে আপোনালোকে ডাইৰেক্টলি কি কৰক ইয়াতে 16 8 গুণ পূৰণ কৰি চাওক 16 8 গুণ কি মানে 128 শূন্যটো লগাই দিয়ক 1280 হ'ব 1280 ৰ পৰা 480 বিয়োগ কৰি দিয়ক এনসাৰ পাই যাব কিমান 800 মিটাৰ
ঠিকে আছে এনসাৰ কিমান পালে আপোনালোকে 800 মিটাৰ পালে অৰ্থাৎ ইয়াতে সি নম্বৰ অপচনটো শুদ্ধ উত্তৰ হ'ব মানে এই যিখন দলং আছিলে সেই দলংখনৰ দৈৰ্ঘ্য কিমান হয় 800 মিটাৰ দীঘল দলং আৰু সেই দলংখন পাৰ হোৱাতে কিমান সময় লাগিছিলে 16 সেকেন্ড সময় লাগিছিলে মই আশা কৰিছো ধুনিয়াকৈ আপোনালোকে সকলোৱে কোৱেশ্চনটো বুজি পাইছে ইয়াৰে পিছত আকৌ ধুনিয়া ধুনিয়া প্ৰশ্ন আছে আপোনালোকৰ মাজলৈ ধুনিয়াকৈ প্ৰতিটো প্ৰশ্ন আপোনালোকে চাই থাকক সকল এইবাৰ ইয়াৰে পিছৰ প্ৰশ্নটো চাওক খুব সুন্দৰ হয় এই প্ৰশ্নটো ইয়াতে কি লোৱা হৈছে যে এ ট্ৰেইন ৰানিং এট এ ইউনিফৰ্ম স্পীড crosses a 400 meter station and 350 meter bridge in 20 second and 18 second respectively হয় নে find the speed of the train অৰ্থাৎ আমাক যিখন ট্ৰেইন সেই ট্ৰেইনখনৰ যিটো গতি সেই গতিটো আমাক ধুনিয়াকৈ উলিয়াব দিছে আমাক কি কৈছে কোৱেশ্চনটোত যে 400 মিটাৰ দীঘল এটা ষ্টেচন পাৰ হৈছে এটো কিমান সেকেন্ডত 20 সেকেন্ডত আৰু 350 মিটাৰ দীঘল এখন দলং পাৰ হৈছে কিমান সেকেন্ডত 18 সেকেন্ডত গটেকে চাওক এটো ধুনিয়াকৈ আপোনালোকে কৰিব পাৰিব নিজে সকলোৱে যে এই যেটো 400 মিটাৰ দীঘল এখন জি ষ্টেচন এটো কিমানত পাৰ হৈছে 20 সেকেন্ডত পাৰ হৈছে তাৰ পিছত 350 মিটাৰ দীঘল যিখন মানে দলং এটো কিমানত পাৰ হৈছে 18 সেকেন্ডত পাৰ হৈছে এতিয়া এই দুটা কি ডিসটেন্স এই দুটা কি স্পিড গটিকে ইয়াতে ডিফাৰেন্স কি আছে মানে ডিসটেন্সৰ ডিফাৰেন্স কি আছে বলে 50 মিটাৰ ডিফাৰেন্স আছে ইহত দুটাৰ মাজত টাইমৰ ডিফাৰেন্স কি আছে 2 সেকেন্ড আছে অৰ্থাৎ আমি কি বুজি পাইছো যে ইয়াতে 2 সেকেন্ডৰ কাৰণে 50 মিটাৰ তেওঁলোকৰ ডিফাৰেন্স হৈছে কাৰণ ট্ৰেইনখনৰ যেটো দৈৰ্ঘ্য হেতু তো একেই হয় স্পিড তো একেই হয় মানে দলংখন পাৰ হোৱাতে যেটো স্পিডত গৈছে ষ্টেচনটো পাৰ হোৱাতেও হেতু স্পিডতে গৈছে দলংখন পাৰ হোৱাতে যিখন ট্ৰেইন গুছি গৈছে ষ্টেচনটোৰ মানে পাৰ হৈ কিনো সেই একেখন ট্ৰেইনে গৈছে গটিকে ইয়াতে আমি কি বুজি পাইছো হেখত যে 2 সেকেন্ডৰ সময়ৰ ঘটমট হোৱা বাবে এই পিনে দূৰত্ব 50 মিটাৰৰ ঘটমট হৈছে অৰ্থাৎ 2 সেকেন্ড মানে যদি 50 মিটাৰ হয় 1 সেকেন্ড মানে কি হ'ব 25 মিটাৰ অৰ্থাৎ গাড়ীখনৰ যেটো স্পিড হেতু আমি কিমান পালো 25 মিটাৰ সেকেন্ড অৰ্থাৎ 1 সেকেন্ডত 25 মিটাৰ যায় পুরা বুজি পালো ক্লিয়ার কে বুজি পাইছো যে গাড়ীখনৰ স্পিড আমি পাই গলো কোট মিটাৰ সেকেন্ডত কোট পালো আমি 25 মিটাৰ সেকেন্ড পালো কিন্তু চাওক ইয়াতে উত্তৰ বিলাক গটেতে চাওক আপোনালোকে কিলোমিটাৰ ঘণ্টা দিয়া আছে মানে যদি মিটাৰ সেকেন্ড দিয়া থাকিলে হেতেন তেতিয়া উত্তৰ আমি পাই গলো হেতেন কিন্তু যেহেতু ইয়াতে আমাক কি দিয়া আছে যে ইয়াতে যেহেতু আমাক দিছে কি কিলোমিটাৰ প্ৰতি ঘণ্টাত হয় নে নহয় গটিকে কিলোমিটাৰ প্ৰতি ঘণ্টাত হোৱাৰ লগে লগে আমি কি কৰিব লাগিব এই যেটো 25 মিটাৰ সেকেন্ড আছে ইয়াক আমি কি কৰিব লাগিব 5/18 ৰে পূৰণ দিব লাগিব কাৰণ মিটাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ ঘণ্টা লৈকে নিলি আমি এটো পূৰণ দিব লাগে মই আগতে বহুবাৰ কৈছো হয়নে গটিকে 5 ৰে 25 কেইবাৰ যাব 5 বাৰ যাব 18 5 গুণ কিমান হ'ব হে 90 হ'ব হয়নে আৰু 90 টো ক'ত আহিব এতিয়া কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিব ঠিক আছে ক্লিয়াৰলি বুজি পাইছে সি নম্বৰ অপচন শুদ্ধ উত্তৰ চাওকসু ইয়াৰে পিছৰ প্ৰশ্নটো এইটো সুন্দৰ হয় কি দিছে ইয়াতে এ ট্ৰেইন 300 মিটাৰ লং ক্ৰসেস এ প্লেটফৰ্ম 900 মিটাৰ লং ইন 1 মিনিট হোৱাট ইজ দ্য স্পীড অফ দ্য ট্ৰেইন ইন কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ এই যেটো কোৱেশ্চন এই কোৱেশ্চনটোত আমাক ধুনিয়াকৈ বা স্পষ্টকৈ জনাই দিছে যে ট্ৰেইনখনৰ যেটো দীঘল এইটো 300 মিটাৰ আৰু যেটো প্লেটফৰ্ম পাৰ হৈছে হেতু কিমান 900 মিটাৰ প্লেটফৰ্মটো পাৰ হোৱাতে সময় কিমান লাগিছে 1 মিনিট লাগিছে গটিকে ট্ৰেইনখনৰ যেটো স্পিড আমাক হেতু উলিয়াব দিছে গটিকে ধুনিয়াকৈ কোৱেশ্চন সকলোৱে বুজি পাইছে আৰু এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো খুব হিদিনাৰ যি এপিএসসিৰ পৰীক্ষা গৈছিলে সেই এপিএসসিৰ পৰীক্ষাত এই কোৱেশ্চনটো আহিছিলে গটিকে খুবেই সুন্দৰ হয় এই প্ৰশ্নটো গটিকে আমি ধুনিয়াকৈ ইয়াক সমাধান কৰিম উত্তৰটো উলিয়াব দিছে আমাক কোট ইয়াতে উত্তৰটো উলিয়াব দিছে আমাক কিলোমিটাৰ প্ৰতি ঘণ্টাত হয় নে নহয় গটিকে চাব ইয়াতে যেটো দুটা ডিসটেন্স দিয়া আছে এটা ট্ৰেইনৰ ডিসটেন্স এটা প্লেটফৰ্মৰ ডিসটেন্স গটিকে দুটা ডিসটেন্স আমি যোগ কৰিব লাগিব ৰিলেটিভ ডিসটেন্স হ'ব লাগিলে 9 3 কিমান হ'ব বলে 1200 মিটাৰ হ'ব তেওঁলোকৰ ডিসটেন্সটো আৰু আমি যদি স্পিড উলিয়াব লাগিলে কি কৰিব লাগে ডিসটেন্সক টাইমেৰে হৰণ টাইমটো ক'ত আছে মিনিটত আছে এটো মানে ডিসটেন্সটো ক'ত আছে মিটাৰত আছে গটিকে মিনিটটো কি কৰিব লাগিব সেকেন্ডক নিব লাগিব 1 মিনিটত কেই সেকেন্ড বলে 60 সেকেন্ড এতিয়া চাওক 0 0 কাটিলো 6 ৰে 120 কেইবাৰ যাব 20 বাৰ যাব আৰু স্পিডটো আমি ক'ত পাই গলো মিটাৰ সেকেন্ডত পাই গলো মানে 20 মিটাৰ সেকেন্ড ৰেলগাড়ীখনৰ স্পিড এতিয়া উত্তৰটো উদিছে আকৌ কিলোমিটাৰ ঘণ্টাত মিটাৰ সেকেন্ডত পালো বাৰু কিলোমিটাৰ ঘণ্টাক নিলে আমি কি কৰিব লাগিব 5/18 আমি পূৰণ দিব লাগিব 5 ৰে 20 কেইবাৰ যাব 4 বাৰ যাব 18 4 গুণ কিমান হ'ব ইয়াতে 18 4 গুণ হ'ব আমাৰ কিমান 72 হয়নে মানে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব ইয়াৰে স্পিড ওকে
নিশ্চয় সকলোৱে বুজি পাইছে খুব সহজ হয় প্ৰশ্নটো দেখা দে টান যেন লাগে কিন্তু কৰিবলৈ বহুত সহজ আৰু ইয়াৰে পিছৰ প্ৰশ্নটো চাওক আপোনালোকে এইটোও খুব সুন্দৰ হয় প্ৰশ্ন কি দিছে ইয়াতে যে a 220 meter long train running at the 120 kilometer per hour in what time will it pass a running man opposite direction at the speed of 12 kilometer প্ৰতি ঘণ্টা মানে আমাক কোৱেশ্চনটো ইয়াতে কি কৈছে যে এখন 220 মিটাৰ দীঘল ৰেলগাড়ী তেও কিমান স্পিডত গৈ আছে 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে আৰু অপোজিট সাইডৰ পৰা অৰ্থাৎ সন্মুখৰ পৰা এজন মানুহে দৌৰি আহি আছে কি কৰিছে এজন মানুহ দৌৰি আহি আছে সন্মুখৰ ফালৰ পৰা দৌৰি আহি আছে গটিকে মানুহজনৰ যেটো স্পিড দৌৰি থাকতে নিশ্চয় এটা স্পিডত দৌৰে গটিকে মানুহজনৰ স্পিড কিমান আছে ইয়াতে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা আছে আমাক সুধিছে যে হে মানুহজনক যেতিয়া ক্ৰছ কৰিব তেতিয়া সময় কিমান লাগিব তো ইয়াতে আমি ধুনিয়াকে কি কৰিব লাগিব প্ৰথমতে আমি টাইম উলিয়াব লাগিলে কি কৰিব লাগিব ডিসটেন্স আৰু হেতুক আমি কিহেৰে হৰণ কৰিব লাগিব স্পিডেৰে গটিকে ডিসটেন্স আমি ইয়াতে কাৰ ডিসটেন্স লম মানুহজনৰ ডিসটেন্স থাকে নেকি নাথাকে গটিকে ইয়াতে আমাৰ কেৱল ট্ৰেইনৰ যেটো ডিসটেন্স হেতুৱে থাকিব স্পিডটো আমি কাৰ লম এতিয়া এটা ট্ৰেইনৰ স্পিড আছে এটা মানুহৰ স্পিড আছে যেহেতু ইহতে মুখামুখিকে আহি আছে মুখামুখিকে আহি থাকিলে কি হ'ব দুয়োটা স্পিড আমি যোগ কৰিব লাগিব অৰ্থাৎ 120 আৰু 12 কিমান হ'ব 132 হ'ব স্পিডটো ঠিকে আছে এইটো আছে ইয়াতে মিটাৰত এইটো হৈছে কিলোমিটাৰ ঘণ্টাত গটিকে মিটাৰ সেকেন্ডলৈকে আমি বস্তুটো কনভাৰ্ট কৰিব লাগিব মিটাৰ সেকেন্ডলৈকে নিলে কি আছিল আমাৰ যে কিলোমিটাৰ ঘণ্টাৰ পৰা মিটাৰ সেকেন্ডলৈকে নিলে 18/5 কিন্তু যেহেতু ইয়াতে 132 টো আমি হৰণত থৈ দিছো গটিকে ইপিনে আমি কি কৰিব লাগিব এটো 5/18 কৰিব লাগিব ঠিকে আছে পুৰা ক্লিয়াৰলি বুজি পাইছে আপোনালোকে এতিয়া আপোনালোকে চাওক এইটো ধুনিয়াকে আপোনালোকে কিহেৰে কাটিব পাৰিব 6 ৰে কাটিব পাৰিব আপোনালোকে ধুনিয়াকে 6 দুগুণ 12 6 দুগুণ 12 এটো কাটক 6 ৰে 6 3 গুণ 18 তাৰ পিছত 22 1 গুণ 22 শূন্যটো টপকাই দিয়ক 5 ৰে 10 কেবাজ যাব 2 বাজ যাব 2 3 গুণ কিমান হ'ব 6 সেকেন্ড দেখিলে আপোনালোকে উত্তৰ ওলাই গল কিমান সময় লাগিছে যে ইয়াতে 6 সেকেন্ড সময় লাগিছে ঠিক আছে মানে মানুহজনক যেতিয়া পাৰ কৰিব তেতিয়া 6 সেকেন্ড সময় লাগিব বি নম্বৰ অপচনটো ইয়াতে শুদ্ধ উত্তৰ আকৌ চক ইয়াৰে পিছৰ প্ৰশ্নটো এইটো খুব সুন্দৰ হয় ইয়াতে প্ৰশ্নটোত আমাক কি দিছে যে a 250 meter long train running at 100 kilometer per hour in what time will pass a man if he running in the same direction at the speed of 10 kilometer per hour same question মাত্ৰ এবাৰ আমাক কি কৈছে যে মানুহজনে যে দৌৰি আছে তেও সেম মানে ডিৰেকশনত দৌৰি আছে মানে জিফালে ট্ৰেইন গৈ আছে কিফালে মানুহটো গৈ আছে গটিকে ইয়াতে আমি সিম্পল কে কৰিব পাৰিম ট্ৰেইনৰ ডিসটেন্স কিমান আছে 250 মিটাৰ স্পিড আমি কাৰ কৰিম এবাৰ যেহেতু দুয়োটা বস্তু একে সাইডে গৈ আছে মানে ট্ৰেইনখনো ইফালে গৈ আছে মানুহজনো ইফালে গৈ আছে স্পিড আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব স্পিড 1 ৰ পৰা স্পিড 2 গটিকে 1 ৰ পৰা 10 গলে কিমান থাকিব বলে 90 থাকিব কিলোমিটাৰ ঘণ্টাত আছে ওপৰৰটো মিটাৰত আছে গটিকে এইটো মিটাৰ সেকেন্ড বনাই দিয়ক 5 18 পূৰণ কৰি দিয়ক 0 0 কাটি দিয়ক তাৰ পিছত কি হ'ব 9 ৰে 18 কাটি দিয়ক 2 বাৰ 5 ৰে 25 কাটি দিয়ক কিমান বাৰ 5 বাৰ 5 দুগুণ কিমান হৈ গলে আপোনাৰ বলে 10 ঠিক আছে এনসার ওলাই গল ইয়াতে 10 সেকেন্ড হৈ গল ইয়াতে শুদ্ধ উত্তৰ অৰ্থাৎ মানুহজনক পাৰ হোৱাতে ৰেলগাড়ীখনৰ কিমান সময় লাগিব 10 সেকেন্ড সময় লাগিব পুৰা ক্লিয়াৰলি সকলে বুজি পাইছে তো যদি আপোনালোকে সকলে বুজি পাইছে তেতিয়ালে ধুনিয়াকে সকলে ক্লিয়াৰ বুলি কৈ যাব আৰু যদি কিবা নুবুজাকে আছে আপোনালোকৰ তেতিয়া হলে আপোনালোকে কমেন্ট কৰি সুধিব পাৰে বা আপোনালোকে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে মানে যিখিনি কন্টাক্ট ডিটেইলছ এখিনি ডেসক্ৰিপচনত দিয়াই থাকিব বাৰু আপোনালোকে তাৰ মানে হইতে জড়িত হৈ ডাইৰেক্টলি মোৰ হইতে কন্টাক্ট কৰিব পাৰে কিন্তু তেনেকুৱা বিশেষ কাৰণ নাথাকে আপোনালোকে সকলোৱে মই আশা কৰিছো বুজি পাইছেই চাগে হয়নে তো এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছত থকা প্ৰশ্নসমূহৰ মাজত এবাৰ ইয়াৰে পিছৰ প্ৰশ্নটো আপোনালোকে চাব খুব সুন্দৰ হয় এই প্ৰশ্নটো ইয়াতে কি দিছে যে এ ট্ৰেইন লেন 250 মিটাৰ passes a platform of 350 মিটাৰ লেন ইন কি বুলি কৈছে আমাক 50 সেকেন্ড বুলি কৈছে অৰ্থাৎ ইয়াতে কোৱেশ্চনটোত আমাক কি কৈছে যে এখন 250 মিটাৰ দীঘল ৰেলগাড়ীয়ে এটা 350 মিটাৰ দীঘল প্লেটফৰ্ম এটা পাৰ কৰিছে কিমান সেকেন্ডত 50 সেকেন্ডত আমাক কি কৈছে যে হোৱাট টাইম টু টেক টু পাস 230 মিটাৰ প্লেটফৰ্ম অৰ্থাৎ সেই একেখন ৰেলগাড়ী যদি 230 মিটাৰ দীঘল এটা প্লেটফৰ্ম পাৰ হয় তেতিয়া হলে সময় কিমান লাগিব আমাক ইয়াতে সুধিছে হয়নে মানে 250 মিটাৰ দীঘল যেটো প্লেটফৰ্ম হেতু পাৰ হোৱাতে 50 সেকেন্ড লাগিছে 230 মিটাৰ দীঘলটো কিমান সেকেন্ডত পাৰ কৰিব হয়নে নহয় গটিকে এটো আমি ধুনিয়াকে কৰি যাম আৰু উত্তৰটো আপোনালোকৰ সকলোৰে শুদ্ধ হ'ব কেনেকৈ কৰিব লাগে প্ৰচেছটো আপোনালোকে ধুনিয়াকে বুজি চাব চাওক ইয়াতে আমাক কি দিছে যে এই যেটো 250 মিটাৰ দীঘল ৰেলগাড়ীখন এই 250 মিটাৰ দীঘল ৰেলগাড়ীখনে কি কৰিছে 350 মিটাৰ দীঘল
মানে 350 মিটাৰ দীঘল যেটো ষ্টেচন এইটো 50 সেকেন্ডত পাৰ কৰিছে হয় নে নহয় এতিয়া আমাক সুধিছে যে এই 230 মিটাৰৰ ষ্টেচনটো পাৰ কৰিবলৈ সময় কিমান লাগিব আমাক এটো সুধিছে হয় নে এতিয়া আমি ধুনিয়াকে ইয়াতে কি কৰিম যে প্ৰথম কথা ইয়াতে ট্ৰেইনখনৰ দৈৰ্ঘ্যটো দিয়া আছে নে নাই কিমান 250 মিটাৰ গটিকে যদি ইয়াতে আমি কি উলিয়াই লওঁ মানে এই যেটো 350 মিটাৰ দীঘলৰ যেটো ষ্টেচন পাৰ হৈছে ইয়াতে সময় লাগিছে 50 সেকেন্ড গটিকে ইয়াতে আমি কি কৰিব পাৰিম ৰেলগাড়ীখনৰ স্পীড উলিয়াব পাৰিম নে গটিকে ৰেলগাড়ীখনৰ যদি আমি স্পীডটো উলিয়াই লওঁ স্পীড আমি কেনেকৈ উলিয়াম ডিসটেন্স আপন টাইম হয়নে ডিসটেন্স কিমান হ'ব 250 350 কিমান হ'ব 600 হয়নে তাৰ পিছত টাইম কিমান লৈছে ইয়াতে বলে টাইম লৈছে ইয়াতে 50 হয়নে গটিকে আমি স্পীডটো পাই যাম এতিয়া 00 কাটিলো 50ক 5ৰে 60ক 5ৰে কেইবাৰ যাব 12 বাৰ যাব হয়নে 12 5 60 অৰ্থাৎ 12 মিটাৰ সেকেন্ড আমি কি পাই গলো স্পীড পাই গলো এতিয়া চাওক যে এই 230 মিটাৰ দীঘল যেটো প্ল্যাটফৰ্ম এটো পাৰ হোৱাতে সময় কিমান লাগিব এটা ষ্টেচনটো পাৰ হ'ব লাগিৰে ৰেলগাড়ীখন পাৰ হৈ যাব লাগিব গটিকে ইয়াৰ লগত ৰেলগাড়ীখনৰ দৈৰ্ঘ্যটো আমি যোগ কৰিব লাগিব 250 টো গটিকে টোটাল যেটো দূৰত্ব হয়তো কিমান দূৰত্ব হ'ব 250 230 মানে কিমান হ'ব 480 মিটাৰ দূৰত্ব পাৰ কৰিব লাগিব মানে স্পীড কিমান আছে 12 মিটাৰ সেকেন্ড আছে নে নাই গটিকে আমাৰ ধুনিয়াকে ইয়াতে কি পাই যাম আমি টাইম পাই যাম আমি ধুনিয়াকে মিটাৰ কাটিলো 12 4 গুণ 48 শূন্যটো টপকাই দিলো 40 সেকেন্ড সময় মানে টাইম ইয়াতে আমাৰ কিমান লাগিছে 40 সেকেন্ড সময় লাগিছে বুজি পাইছে আপোনালোকে কোৱেশ্চনটো কেনেকৈ কৰিছো বহুত সিম্পল হয় ধুনিয়াকে বুজি থাকক কেৱল এইবাৰ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো ইয়াতে কি কৈছে যে এ 220 মিটাৰ লং ট্ৰেইন passes a single post in the 12 সেকেন্ড হয়নে মানে আমাক কৈছে যে 220 মিটাৰ দীঘল এখন ৰেলগাড়ীয়ে 12 সেকেন্ডত মানে ৰাস্তাৰ ওচৰত থকা এটা পোষ্ট কি হৈছে পাৰ কৰিছে আমাক ৰেলগাড়ীখনৰ যেটো স্পীড আমাক স্পীডটো উলিয়াব দিছে কিলোমিটাৰ ঘণ্টাত একদম সিম্পল পোষ্টৰ কোনো ধৰণৰ ডিসটেন্স নাথাকে গটিকে আমি 220 ডিসটেন্সটো ইয়াতে ধৰিব লাগিব স্পীড কিমান দিয়া আছে আমাক ইয়াতে স্পীড নাই বাৰু স্পীড উলিয়াব দিছে গটিকে টাইম আমাক কিমান দিয়া আছে 12 সেকেন্ড এটো দিয়া আছে মিটাৰত এটো দিয়া আছে সেকেন্ডত সিম্পল কথা আমি একো কনভাৰ্ট কৰিব নালাগিলে এতিয়া আমি কি কৰিম যে ধুনিয়াকে আমি এতিয়া কি কৰিব লাগিব ও এটা বস্তু দিছে আমাক এই ইয়াতে যেটো উত্তৰটো আমাক উলিয়াব দিছে কিলোমিটাৰ ঘণ্টাত হয়নে মানে এটো মিটাৰ সেকেন্ডতে উলাব গটিকে কিলোমিটাৰ ঘণ্টাত উলিয়াব লাগিলে সিধা আমি ইয়াৰ লগত আমি এটো পূৰণ কৰি থব পাৰো 5/18 টো সিম্পল কে ওলাই যাব আমাৰ এতিয়া চাওক ইয়াতে যদি আমি চাও 6 ৰে কাটিলো 12ক দুবাৰ 6 ৰে কাটিলো 18ক তিনিবাৰ 5 ৰে কাটিলো 22ক কেইবাৰ যাব 22 মানে 220ক 5 ৰে কেইবাৰ যাব 5 4 গুণ 20 5 4 গুণ 20 তাৰ পিছত এই পিনে এটো কিমান হ'ব 2 ৰে 44ক কিমান বাৰ যাব 22 বাৰ যাব হয়নে গটিকে 22 3 গুণ কিমান হ'ব 66 অৰ্থাৎ ইয়াতে যেটো সি নম্বৰ অপচন এটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে পুৰা ক্লিয়াৰ কে বুজিব পাৰিছে সকলোৱে এতিয়া চাওক আগবাঢ়িছো আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ ইয়াতে কি দিছে যে এ ট্ৰেইন passes a standing man in 6 সেকেন্ড মানে এখন ট্ৰেইনে এটা থিয় হৈ থকা মানুহ 6 সেকেন্ডত পাৰ হৈছে and 210 লং প্লেটফৰ্ম ইন 16 সেকেন্ড মানে 210 মিটাৰ দীঘল প্লেটফৰ্ম এটা 16 সেকেন্ডত পাৰ হৈছে আমাক সুধিছে যে ফাইন্ড দা লেন্থ অফ দা ট্ৰেইন অৰ্থাৎ ট্ৰেইনখনৰ যেটো দূৰত্ব বা ট্ৰেইনখনৰ যেটো দৈৰ্ঘ্য সেই ট্ৰেইনখনৰ দৈৰ্ঘ্যটো আমাক ইয়াতে সুধিছে গটিকে একদম সিম্পল কে আমি কৰি যাম চাব আপোনালোকে ধুনিয়াকে যে ইয়াতে আমাক কি কৈছে ট্ৰেইনখনে থিয় হৈ থকা মানুহটো 6 সেকেন্ডত পাৰ কৰিছে প্লেটফৰ্মটো 16 সেকেন্ডত পাৰ হৈছে গটিকে ইয়াতে যদি পোন প্ৰথমে আমি ডিসটেন্সটো উলিয়াই লও মানে ট্ৰেইনখনৰ যেটো ডিসটেন্স হেতু যদি আমি উলিয়াই লও তেতিয়াহলে আমি ধুনিয়াকে উলিয়াব পাৰিম তাৰ আগত আমি কি কৰিব লাগিব স্পীড উলিয়াব লাগিব হয় নে নহয় চাওক এতিয়া ট্ৰেইনখনৰ দৈৰ্ঘ্যটো আমি ইয়াতে নাজানো হয়নে ট্ৰেইনখনৰ দৈৰ্ঘ্যটো আমাক উলিয়াব দিছে কিন্তু আমাক দিয়া কি আছে প্লেটফৰ্মৰ দৈৰ্ঘ্যটো ইয়াতে দিয়া আছে হয়নে প্লেটফৰ্মৰ আমাক ইয়াতে দৈৰ্ঘ্যটো দিয়া আছে আৰু পাৰ হোৱাতে কিমান সেকেন্ড লাগিছে বুলি কৈছে 16 সেকেন্ড লাগিছে বুলি কৈছে চাব এতিয়া এটো মানুহ অকমান বস্তুবিলাক দূৰকলৈকে ভাবক আপোনালোকে আৰু এইটো হৈছে ইয়াতে প্লেটফৰ্ম ঠিক আছে এতিয়া এই মানুহটো পাৰ হোৱাতে 6 সেকেন্ড সময় লাগিছে আৰু প্লেটফৰ্মটো পাৰ হোৱাতে কিমান লাগিছে 16 সেকেন্ড সময় লাগিছে ওকে এতিয়া চাওক মানুহটোৰ কোনো ধৰণৰ ডিসটেন্স নাই জিৰো ডিসটেন্স ই হয় নে নহয় আৰু ইয়াৰ ডিসটেন্স কিমান 210 মিটাৰ এতিয়া ইয়াতে পাৰ্থক্য কিমান আছে 10 সেকেন্ডৰ পাৰ্থক্য আৰু ইয়াতে ডিসটেন্সৰ পাৰ্থক্য কিমান বলে 210ৰ পাৰ্থক্য গটিকে এই 210 মিটাৰ যাবলে 10 সেকেন্ড সময় লাগে সিম্পল কথা 210 মিটাৰ যাবলে কিমান সময় লাগে 10 সেকেন্ড সময় লাগে 1 সেকেন্ডত কিমান যাব 21 মিটাৰ যাব অৰ্থাৎ 21 মিটাৰ সেকেন্ড কি হৈ গল গাড়ীখনৰ স্পীড আমি একো কৰা নাই আমি সিম্পল কে মাত্ৰ বুজি গৈছো আৰু বুজি পাই আছো হয়নে এতিয়া আমি কি পাই গলো গাড়ীখনৰ যেটো
স্পীড আমি স্পীডটো পাই গৈছোঁ এতিয়া যেটো স্পীডটো আমি পাই গ'লো গতিকে লগে লগে আমি গাড়ীখনৰ দৈৰ্ঘ্য উলিয়াব পাৰিম কাৰণ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াব লাগে স্পীডৰ লগত টাইম পূৰণ কৰিব লাগে দৈৰ্ঘ্য ওলাই যাব গতিকে যেহেতু ষ্টেণ্ডিং পাৰ্চনৰ কোনো ধৰণৰ নিজা দৈৰ্ঘ্য নাথাকে গতিকে এই যেটো ক্ষেত্ৰ আছে 6 ছেকেণ্ড লগা টাইম ইয়াতে যদি আমি স্পীড পূৰণ কৰি দিওঁ লগে লগে আমি কাৰ পাই যাম একদম লগে লগে আমি ধুনীয়াকৈ ৰেলগাড়ীখনৰ দৈৰ্ঘ্যই পাই যাম মানে 21 গুণ এতিয়া কিমান হ'ব 126 হ'ব আৰু 126 মিটাৰটোৱে কি হ'ব এতিয়া ৰেলগাড়ীখনৰ দৈৰ্ঘ্য হ'ব আপোনালোকে 16 ছেকেণ্ডৰ লগতো ইয়াক পূৰণ কৰিব পাৰে 16 21 গুণ যিমান হ'ব তাৰ পৰা আপোনালোকে 210 মাইনাছ কৰি দিব প্লেটফৰ্মৰ দৈৰ্ঘ্যটো তেতিয়াও আপোনালোকে ৰেলৰ দৈৰ্ঘ্যটোৱে পাই যাব মানে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান হ'ব ইয়াতে 126 মিটাৰ হ'ব গতিকে মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ধুনীয়াকৈ বুজি পাইছে আজিৰ ক্লাছটো আৰু অহাকালিৰ ক্লাছতো আপোনালোকলৈ এই ট্ৰেইনৰ কনচেপ্টৰ পৰা ইয়াৰে ওপৰৰ লেভেলৰ কিছুমান প্ৰশ্ন মই লৈ আহিম মই জাস্ট এটাই আশা কৰোঁ আপোনালোকৰ সকলোৰে মেথছৰ স্কিল বহুত বেছি ওপৰলৈকে আহিব লাগিব আৰু এই যে 10টা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইলোঁ এই 10টা ভিডিঅ' চাই মই এইটোৱে অনুমান কৰিব পাৰিছোঁ যে আপোনালোকৰ মেথছৰ স্কিল 10% হ'লেও আহিছে আৰু আহিব ধুনীয়াকৈ কেৱল চাই থাকিব সকলোৱে ভিডিঅ'সমূহ ভালকৈ চাব কিবা নুবুজিলে সুধিব আপোনালোকে ভাল লাগিছে যদি শ্বেয়াৰ কৰিব ইমান কষ্ট কৰি আপোনালোকৰ বাবে ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ গতিকে আপোনালোকেও শ্বেয়াৰ কৰিব ভাল লাগে তেতিয়া আৰু লাইক কৰিব সকলোৱে সেইখিনিয়ে গতিকে আজিলৈ আৰু বহুত বিশেষ ক'বলৈ নাযাওঁ এক্সাম যিহেতু সমাগত গতিকে ভাল ধৰণে সকলোৱে প্ৰস্তুতিত লাগি যাওক পুনৰ অহাকালি এই একে সময়ত আপোনালোকক এটা মজাদাৰ ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনাইছোঁ মই বাই বাই জয় আই অসম